থলুৱা যুৱক যুৱতীক নিয়োগ কৰক। অসম সম্পদত কাৰিকৰী আৰু শিক্ষিত থলুৱা যুৱক যুৱতীক নিয়োগ কৰক। দলে যোগ দিয়ক। OBC বছৰ চৰকাৰ আমাৰ সংগমত দলে যোগ দিয়ক। OBC বছৰ চৰকাৰ আমাৰ সংগমত দলে যোগ দিয়ক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। বিভাগসমূহ হস্তান্তৰকৰণ বন্ধ কৰক। ONGC অসম সম্পদৰ বিভাগসমূহ হস্তান্তৰকৰণ বন্ধ কৰক। ONGC তৈল ক্ষেত্ৰত ব্যক্তিগতকৰণ বন্ধ কৰক। ONGC তৈল ক্ষেত্ৰত ব্যক্তিগতকৰণ বন্ধ কৰক। ONGC কৰ্মচাৰী হ্ৰাসকৰণ প্ৰক্ৰিয়া বন্ধ কৰক। ONGC কৰ্মচাৰী হ্ৰাসকৰণ প্ৰক্ৰিয়া বন্ধ কৰক। অসম সম্পদক নতুন প্ৰযুক্তিৰ জৰিয়তে কাৰ্যক্ষম কৰি গঢ়ি তোলক। অসম সম্পদক নতুন নিখিল ভাৰত কৃষক সভাৰ আজি সহযোগত আমি যি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ, এই ধৰ্মঘটৰ জৰিয়তে উপস্থিতিত আমি আজি আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। এই স্মাৰকপত্ৰখন দিয়াৰ আগতেই মই পাঠ কৰি দিব বিচাৰিছোঁ। আজি 30/5/2024 শ্ৰদ্ধাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু আমাৰ মাজত উপস্থিত থকা বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু ভাৰত চৰকাৰৰ ভূতত্ব বিভাগে যেতিয়া জৰীপ চলাইছিলে, সেই জৰীপত কোৱা হৈছে যে অসমত সৰ্বাধিক তেলৰ উৎপাদন ক্ষমতা হ'ব। এই কথাটো আমি এনেই কোৱা নাই, আমি যি কৈছো কৰি দেখুৱাম। এইটো ৱাইনচিলা বা সোনকাৰ, যদি ইয়াত তেল খনন কৰে ইয়াত কাৰ্যালয় হ'ব লাগিব। ৱাইনচি কিছুমান ব্যক্তিয়ে কৈ আছে, কৰ্তৃপক্ষই কৈ আছে যে অসমত ভাবিছে আমাক দুৰ্বল বুলি ভাবিছিলে, মূৰ্খ বুলি ভাবিছে। তেল যেতিয়া ইয়াত খনন হ'ব কাৰ্যালয় ইয়াত থাকিব লাগিব। তেল যেতিয়ালৈকে ইয়াত খনন কৰা হ'ব তেতিয়ালৈকে কাৰ্যালয় অসমত থাকিব লাগিব, নহ'লে। প্ৰথম কথাটো হৈছে এনেধৰণৰ, ONGCৰ কিছুমান বিষয়াই চোৰৰ দৰে কাম কৰিবলৈ লৈছে। আমি অসমীয়া মানুহে গম নোপোৱাকৈ ইটোৰ পিছত ইটো বিভাগ ইয়াৰ পৰা লৈ গৈছে। প্ৰথমতে বিত্ত বিভাগটো লৈ গ'ল, এতিয়া আপোনাৰ জিঅ'লজি কেমেষ্ট্ৰি বিভাগটো ইয়াৰ পৰা লৈ যাবলৈ বিচাৰিছে। এটা কথাটো হৈছে এনেধৰণৰ, অসমত তেল খনন কৰিব আৰু কাৰ্যালয়সমূহ দিল্লী বা গুজৰাটত থাকিব আৰু আমি মনে মনে ইয়াত চাই বহি থাকিম। আমি পাগল নে মূৰ্খ বুলি ভাবিছে নেকি? আমাক পাগল বা মূৰ্খ বুলি ভাবিছে নেকি? অসমত যেতিয়ালৈকে তেল খনন কৰিব তেতিয়ালৈকে প্ৰতিটো কাৰ্যালয় অসমত থাকিব লাগিব, নহ'লে সকলো তেল খনন বন্ধ কৰি দিয়া হ'ব। দ্বিতীয় কথাটো হৈছে, ভাৰতৰ ভূতত্ব বিভাগে, ভাৰত চৰকাৰ ভূতত্ব বিভাগে এটা জৰীপ কৰিছিলে আৰু এই জৰীপ চলাওঁতে কৈছে যে অসমত তেলৰ উৎপাদনৰ ক্ষমতা যথেষ্ট আছে। কিন্তু তাৰ পিছতো ONGC কিছুমান কৰ্তৃপক্ষই কৈ আছে যে অসমত তেল উৎপাদন ক্ষমতা কমি গৈছে। মূল কথাটো হৈছে যে তেওঁলোকে এই ধৰণৰ বাৰ্তাসমূহ দি এই গোটেই তৈল ক্ষেত্ৰসমূহ বহিৰাগত পুঁজিপতিৰ হাতত অৰ্পণ কৰিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এইসমূহ অসম বিৰোধী চকুক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত থাকিলে অসমৰ হৈ মাত মাতক। অসমৰ যদি বিৰোধিতা কৰিবলৈ হয় কিন্তু আমি শান্তিৰে থাকিবলৈ নিদিম। আমাৰ আজি কাৰ্যসূচী আজি চলিছে, অবিৰতভাৱে চলি থাকিব। আমাৰ দাবীসমূহ যেতিয়ালৈকে নেমানিব তেতিয়ালৈকে কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে কিন্তু আমি আগুৱাই লৈ যাম। আজি ONGC অসম সম্পদৰ এই মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি AITUC আৰু AIKSৰ আহ্বানত আজি ৰাইজে বিক্ষোভ কাৰ্যসূচী ৰাখিছোঁ, অৱস্থান ধৰ্মঘট। প্ৰধানতঃ আমি জানিবলৈ পাইছোঁ শেহতীয়াকৈ ONGC আৰু অইল ইণ্ডিয়াৰ পৰা কেইবাটাও আচলতে বিভাগ গুৱাহাটী, নয়ডা আৰু দিল্লীলৈ হস্তান্তৰ কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। প্ৰধানতঃ বিত্তীয় বিভাগ, মানৱ সম্পদ উন্নয়ন বিভাগ, মানৱ সম্পদ নিযুক্তি বিভাগ, জিঅ'লজি কেমেষ্ট্ৰিৰ পৰা আদি কৰি এই ধৰণৰ বিভাগবিলাক আচলতে ইয়াৰ পৰা লৈ যোৱাৰ এক গভীৰ ষড়যন্ত্ৰ আছে। গতিকে তাৰ কাৰণে আচলতে বিৰোধিতা কৰি আচলতে আমি ONGC কৰ্তৃপক্ষক প্ৰধানতঃ আমি সকীয়াই দিব বিচাৰিছোঁ। ONGC একাংশ অসম বিৰোধী বিষয়া কৰ্মচাৰী আচলতে এই গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এই ষড়যন্ত্ৰকাৰীসকলে তেওঁলোকৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰাৰ অৰ্থে আচলতে মন্ত্ৰী পৰ্যায়লৈকে আচলতে তেওঁলোকৰ হয়তো সম্পৰ্ক আছে, যাৰ জৰিয়তে তেওঁলোকে ইয়াতে কি কৰিছে যে ইয়াতে খাৰুৱা তেল উৎপাদন কমি গৈছে, হ্ৰাস পাইছে। গতিকে হ্ৰাস পাইছে বুলি কৈ তেওঁলোকে ৰিপৰ্ট প্ৰেৰণ কৰিছে। আমি সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে প্ৰাইভেট পাৰ্টিক দিবৰ কাৰণে গভৰ্ণমেণ্টে যিটো পলিচি লৈছে, এই পলিচিৰ ভিত্তিত প্ৰাইভেট পাৰ্টিবিলাকে যদি
এই শুকান মানে হ্ৰাস পোৱাৰ যিবিলাক তৈলক্ষেত্ৰ গেছ ক্ষেত্ৰ তাত যদি উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি তেওঁলোকে যদি উৎপাদন বৃদ্ধি কৰিব পাৰে তেতিয়াহ'লে ONGC অইল ইণ্ডিয়া নিচিনা মহাৰত্ন উদ্যোগবিলাকৰ প্ৰফিটৰ এটা অংশৰ জৰিয়তে কিয় তেওঁলোকে মানে উন্নত প্ৰযুক্তি আচলতে ক্ৰয় কৰি তেওঁলোকে নিজাববীয়াকৈ খনন প্ৰক্ৰিয়াত মানে নিয়োজিত কৰিব নোৱাৰে, যাৰ জৰিয়তে যাতে মানে তেওঁলোকে উৎপাদন বৃদ্ধি কৰিব পাৰে। আৰু উৎপাদন বৃদ্ধি কৰাৰ লগে লগে আমাৰ মানৱ সম্পদ নিযুক্তি কথাটো ইয়াত প্ৰাসংগিকতা থাকিব, মানৱ সম্পদ উন্নয়নৰ কথা প্ৰাসংগিকতা থাকিব, বিত্তীয় বিভাগৰ প্ৰাসংগিকতা থাকিব, কেমিষ্ট জিঅ'লজিষ্টৰ কথা বা ইয়াতে মানে প্ৰাসংগিকতা থাকিব। গতিকে তেওঁলোকে যদি এইবিলাক এনেধৰণৰ ৰিপৰ্ট কৰি যদি প্ৰাইভেটাইজেশ্যন কৰি লৈ গুচি যায় তেতিয়াহ'লে ইয়াত এইবিলাকৰ প্ৰয়োজন কি থাকিব বা EDA অফিচৰ ইয়াৰ কি প্ৰাসংগিকতা থাকিব। গতিকে এই ধৰণৰ মানে ষড়যন্ত্ৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, সকলোকে আহ্বান জনাইছোঁ যাতে এই ষড়যন্ত্ৰত লিপ্ত থকা বিষয়া কৰ্মচাৰীসকলক অসম বিৰোধী এই মানে বিষয়া কৰ্মচাৰীসকলক চিনাক্ত কৰি আচলতে দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। ONGC অইল ইণ্ডিয়াৰ এই সম্পদ আমাৰ অসমৰ জনগণৰ সম্পদ, অসমৰ জনগণৰ সৰ্বাংগীন বিকাশৰ কাৰণে ব্যৱহাৰ হ'ব লাগিব, এইটো হৈছে মূল চৰ্ত। গতিকে এই চৰ্তটো পূৰণ কৰিবৰ কাৰণে আমি